প্ৰশিক্ষণৰ তৃতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ আধাৰে শ্ৰীযুত লাভেন্দ্ৰ বাইদেৱে প্ৰথমে কিছু লঘু শাৰীৰিক ব্যায়াম কৰা হয় আৰু তাৰপিছত প্ৰাৰ্থনা কৰা হয়। এই আখৰকেইটা আমি কি কৰিব লাগিব? এটা শব্দ বনাব লাগিব। বৰ লগত মই যে ইয়াত দেখুৱাই দিছোঁ, ল লগালে বৰ, ক লগত ল লগালে ক, হয় নহয়? তেনেকে ইয়াত বৰ লগত আমি বল কি কওঁ? মই হাতৰে মানে হাতৰ কাম বনালে পাবা দেই। কোমোৰাই গুণগুণাই ফুলৰ বাহিৰ কৰে, মৌমাখিয়ে গুণগুণাই ৰস পান কৰে। ৰঙা নীলা হালধীয়া আৰু বেঙুনীয়া ফুলবোৰ কিয় বাৰু বাৰে বৰণীয়া। অকণমান তোমালোকে শুনিলা এতিয়া মোৰ লগত আবৃত্তি কৰিবা দেই। ফুলবোৰে হালি জালি নাচে বতাহ, কোমোৰাই গুণগুণাই ফুলৰ বাহিৰ পৰে, মৌমাখিয়ে গুণগুণাই ৰস পান কৰে। আহিছেনে? असम में चराई देव में सुकाफा हाई स्कूल सुकाफा हाई स्कूल में हम सब और अरे हरियाली इधर उधर, हरियाली इधर उधर, हरियाली इधर उधर, हरियाली इधर उधर, कितना बड़ा देश में अपना नोटिस, उस देश में अपना नोटिस पे अपना असम में चराई देव में सुकाफा हाई ফলাফল যেনেকে ইখন ফলাফলবিলাক ভাগ কৰি দিয়া আছে। আমি চালে কম পাম, খালি ইয়াত এটা কথা আছে, এইটো জনাই থব লাগিব আপোনালোকক, নহলে গইলে কনফিউজন হৈ যাব পাৰে যে আমি ইয়াত যিখিনি লাৰ্নিং আউটকাম দেখিছো আমাৰ শিক্ষকৰ হাতত যিবিলাক দিয়া আছে আৰু আমাৰ কিতাপত যিখিনি আছে, আজিকালি যিমান বিলাক টেক্সট বুক আছে, টেক্সট বুকৰ আগফালে বা শেষৰ ফালে লাৰ্নিং আউটকাম বিলাক থাকে। লুকাই থাকিম মুখ নালাগে ছাতি, মস্ত এডাল হুৰ, মস্ত এটা পেট, চকু দুটা ইমান সৰু, লাজ লাগি যায় ঢেৰ, অ ককা হাতী, মই যে তোমাৰ নাতি, মোৰ তলত বহি দিবা, যাব ফাটি, অ ককা হাতী, মই যে তোমাৰ নাতি। All around, circuit all around. Put your right hand out. Put your right hand in. Put your right hand out. And circuit all around. Circuit all around. Put your left leg out. Put your left leg in. Put your left leg out and circuit all around. Circuit all around. Circuit all around. Put your
right hand out. Put your right hand in. Put your right hand out. And shake it all around. And shake it all around. Shake it all around. Put your whole body out. Put your whole body in. Put your whole body out. Put your whole body in. এনেকুৱা বান্ডল বুজায় ঠিক আছে তেতিয়া তলে গম পাব যে ইয়াত থকা এটাই কি বুজাব দহৰ এটা বান্ডল মানে 10 ঠিক আছে ডাইৰেক্টলি যদি এবষ্ট্ৰেক্টলে গুছি যাও এটো এবষ্ট্ৰেক্ট নহয় জানো ডাইৰেক্টলি যদি এবষ্ট্ৰেক্টলে গুছি যাও কিন্তু দিগদাৰ আছে তো সেইকাৰণে কৈছো প্ৰথমতে আমি এইটো ব্যৱহাৰ কৰিম বান্ডলৰ কনসেপ্টটো হোৱাৰ পিছত আমি স্থানীয় মনত আনালে যাম মই অকল এটা কাৰণে মানে এইটো বক্তনে কম বুলি ক'লো বাকি যোগবিয়োগখিনি হৈ যাব পুৰণ হৰণখিনি যোগবিয়োগখিনি গম পাইছে ইয়াত 3 আছে ইয়াৰ লগত আৰু যদি 2 লগাবলৈ আছে আমি এফালৰ পৰা 2 লগালো 3 যোগ 2 5 হ'ল হয়নে বিয়োগৰ কাৰণে 5 ৰ পৰা 2 গলে বা 5 ৰ পৰা 3 গলে 3 এটা আমি ইফালে লৈ আহিলো 5 ৰ পৰা 3 গলে কিমান হ'ল 2 3টা লৈ আহিলো গুটি 5 ৰ পৰা 3টা গল 2টা থাকিলে খালি মই এটা আপোনালোকক অনুৰোধ